হাই এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভাল বৰ্তমান। এতিয়া দুপৰীয়া সময় ৰাতিপুৱাৰ পৰা সময় পোৱা নাই ভিডিঅ' কৰিবলৈ। এতিয়া দুপৰীয়া আহিছোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ইফালে বনাই আছোঁ দালি, চিকেন আৰু মিক্স চব্জি। বেক কেমেৰা কৰি দেখাই আছোঁ বাৰু। ৰ'ব, ফ্ৰণ্ট কেমেৰা কৰিলে মানে ইমান ভালকৈ দেখাব নোৱাৰি। আৰু আজি বতৰটো যে ইমানেই বেয়া নহয়, কাপোৰো ধুইছোঁ ঠিক চাই এসোপা ধুই মেলি দিলোঁ, কিন্তু আজি চাগে কাপোৰ নুশুকাবই। এই বাহিৰত মোবাইলত চাগে দেখিছে পোহৰে হৈ আছে, কিন্তু বতৰ একদম বেয়া। আৰু মই এতিয়া দেখাই আছোঁ ৰ'ব। আৰু দালিটো আজি মানে একদম এনেকৈ সানি পেলাই বনাই যে, তেনেকৈ বনাইছোঁ। তেনেকৈ বনালে দালিটো খাবলৈও ভাল লাগে আৰু সিজেও জল্দি। আৰু দালিটো এনেও বনোৱাৰ আগত যদি আমি 10 মিনিটমান ভিজাই থওঁ, তেতিয়া মানে সিজোঁতে বেছি সময় নালাগে। কুকিং প্ৰচেছটো মানে একদম জল্দি হৈ যায়। তাৰপিছত ইয়াতে বনাইছোঁ এখন মিক্স ভাজি, আৰু মিক্স ভাজিখনত ইয়াতে মই উৰহি, গাজৰ, আলু আৰু মটৰ দিছোঁ। এতিয়া যিহেতু মটৰৰ ছিজন, এতিয়া খুব ভেজিটেবল খাব লাগে। আৰু যিহেতু বাচ্চা পাৰ্টিয়ে নাখায়েই, সিহঁতৰ কাৰণেহে চিকেন অলপমান ফ্ৰাই কৰি দিছোঁ। আৰু চিকেনটো সেই টিলিকা কেৰাহীটোতে ফ্ৰাই কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে প্লিজ তলত কমেণ্ট এটা কৰি জনাই দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজি ভিডিঅ'টোত মানে কি আছিলে দুপৰীয়া খানাত, তাকে অকণমান দেখাই দিলোঁ। দালি আৰু মিক্স ভাজি, চিকেন ফ্ৰাইটো হামজা আৰু কাইনে খাব, আৰু লগতে এটা বেঙেনা পিটিকা বনাম। আজি এনেকৈয়ে খাম। আৰু মই ফেচবুকতো এটা সৰুকৈ পেজ খুলিছোঁ, আপোনালোকৰ ছাপোৰ্ট লাগে প্লিজ। ফেচবুকতো মোক ফ'ল' কৰিব, চেলিমা আখতাৰা বুলি আছে।